আমাৰ বৰ্তমান উপস্থিত আছো ডিগবৈ নগৰ সমিতি কাৰ্যালয়ত আৰু ডিগবৈ নগৰ সমিতি কাৰ্যালয়ত ডিগবৈ বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আচলতে নিবিদাৰ বিসংগতিৰ সন্দৰ্ভত তেখেতসকলে খুব ক্ষোভিত হৈ পৰিছে আৰু দল সংগঠনৰ বিষয়ববীয়া আছে আচলতে তেখেতৰ পৰা সমগ্ৰ বিষয়টো সন্দৰ্ভত জানিবৰ কাৰণে চেষ্টা কৰিম। আচলতে কিহৰ কাৰণে আপোনালোকে একগোট হ'বলগীয়া হৈছে আৰু আপোনালোকে নিবিদাৰ সন্দৰ্ভত কিবা বিসংগতি হোৱাৰ বুলি অভিযোগ এটা আনিছে, আচলতে গোটেই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনি মুঠতে কথা হ'ল আমাৰ ডিগবৈ পৌৰসভাত যি নিবিদা ওলাইছে এই নিবিদা সম্পূৰ্ণ চিণ্ডিকেট প্ৰক্ৰিয়াৰে তেখেতলোকে কৈছে। যেতিয়া আমাৰ চৰকাৰে ভাৰত চৰকাৰে তোমাৰ লিমিট টেণ্ডাৰ বন্ধ কৰিছে, যি সময়তে লিমিট টেণ্ডাৰ বন্ধ কৰিছে সকলো বস্তু ট্ৰেন্সপাৰেঞ্চি কৰিব বিচাৰিছে, সেই সময়তে ডিগবৈ পৌৰসভাই নিজৰ ভিতৰতে টেণ্ডাৰ কৰি তেখেতলোকে নিজৰ ভিতৰতে ৰেজিষ্ট্ৰেশ্যন কৰি নতুন নিয়ম লাগু কৰি এটা চিণ্ডিকেট প্ৰক্ৰিয়ালৈ গোটেই বস্তুটো আগুৱাই লৈছে। গতিকে আমি এই কথাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। টাইম ছাত্ৰ নেতাৰ তৰফৰ পৰা আমি গৰিহণা দিছো যাতে ইমান নিবনুৱা থকাৰ পিছতো তেখেতলোকে কেইজনমান ব্যক্তি অকল কিয় নিবিদাৰ কাৰণে তেখেতলোকে চিলেক্ট কৰিছে। অকল 10টা টেণ্ডাৰত অকল আঠজন মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিছে। তাৰমানে এইটো সম্পূৰ্ণ এটা চিণ্ডিকেট প্ৰক্ৰিয়া। গতিকে এই চিণ্ডিকেট বন্ধ হ'ব লাগে আৰু গোটেই বস্তু ট্ৰেন্সপাৰেঞ্চি হ'ব লাগে। আৰু আপুনি উল্লেখ কৰিছে এই 10টাৰ ভিতৰত 8জন ব্যক্তিয়ে ইতিমধ্যে টেণ্ডাৰত অংশগ্ৰহণ কৰিছে, মানে তেখেতসকলৰ এই 8জনৰ লগত কিবা চুক্তি বা কিবা এনে গোপন বুজাবুজি আছে বুলি আমি ভাবিছো ইয়াত গোপন বুজাবুজি আছে। তেখেতলোকে ভিতৰত এটা বুজাবুজি কৰি তেখেতলোকে এই এটা চিণ্ডিকেট গঢ়ি তুলিছে। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু আপুনি উল্লেখ কৰিছে চৰকাৰে কোনো ধৰণৰ গাইডলাইন নোহোৱাকৈ এখেতসকলে নিজাববীয়াকৈ কিছুমান এই প্ৰক্ৰিয়াটো নিজে কৰি ল'বলৈ বিচাৰিছে নেকি? যিটো আমি গম পোৱা মতে বিভিন্ন টাউন কমিটি এখন আছে, এইটো নাই বুলি নকওঁ। আমি এটা টাউন কমিটি আছুতীয়া এখন ৰেজিষ্ট্ৰেশ্যন আছে, কিন্তু আমি জনামতে ডিগবৈ টাউন কমিটি আজিলৈকে এনেকুৱা কোনো চাৰ্কুলাৰ অহা নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা যেতিয়া নিজববীয়াকৈ এখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বুলি। আৰু এই সন্দৰ্ভত আমি অৱগত হোৱা অনুসৰি কোনোবা এটা টেণ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে বিভিন্ন এড বা বিভিন্ন ধৰণৰ পেপাৰে পত্ৰৰে ইয়াত বিজ্ঞাপন প্ৰকাশ কৰিব লগা ব্যৱস্থা এটা আছে, কিন্তু তেখেতসকলৰ পৰা আপোনালোকে অৱগত হৈছে নে কোনখন পেপাৰত বা কিমান সময়ত বা কিমান দিনৰ কাৰণে এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে? আচলতে এই কথাটো আমি ডিগবৈবাসী একেবাৰে গমেই নাপাওঁ, যিহেতু আমাৰ ডিগবৈত ইমান নিউজ থকাৰ পিছতো বিভিন্ন নিউজত তেখেতলোকে যদি এনেকুৱা কৰিছিলে তেখেতলোকে এটা প্ৰেছ মিট দিব লাগিছিলে। তেখেতলোকে বোৰ্ডে এটা প্ৰেছ মিট দিব লাগিছিলে যে ডিগবৈত আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি আগবাঢ়িছো। গতিকে যিসকলে ইচ্ছুক ব্যক্তি তেখেতলোকে আহি আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বুলি তেখেতলোকে এখন প্ৰেছ মিট দিব লাগিছিলে। তেখেতলোকে একো প্ৰেছ মিট দিলে নাই। এখন পেপাৰ দিছে বুলি শুনিছো, কিন্তু আজিলৈকে আমি বোৰ্ডত ইয়াত নটিচ বোৰ্ড আছে, নটিচ বোৰ্ডত আমি এইটো লক্ষ্য কৰা নাই, দেখাও নাই। যে এতিয়া টাউন কমিটিৰ যি বিষয়ববীয়া আছে, চৰকাৰী বিষয়ববীয়া আছে, তেখেতসকলৰ লগত আপোনালোকে বৰ্তমান এই বিষয়ত সমগ্ৰ বিষয়ে আলোচনা কৰিছে নেকি? তেখেতলোকৰ আমি আলোচনা কৰিব বিচাৰিছিলো, আমাৰ চেয়াৰমেন বা ভাইচ চেয়াৰমেন বা ইয়াৰ যি ইঞ্জিনিয়াৰ আছে বা বিষয়ববীয়া আছে, কিন্তু তেখেতসকলে ইয়াতে আহি 12টা বজালৈকে অফিচত এতিয়ালৈকে ষ্টিল তেখেতলোকে অফিচলৈ অহাই নাই। তো আমি তেখেতলোকক মাতিছো যে আপোনালোকে আহক, আমি কথাটো আলোচনা কৰো, কিন্তু তেখেতলোকে অহা নাই। তাৰ পিছত তেখেতলোকে উল্টাই আমাৰ প্ৰশাসনৰ ব্যক্তিকে মাতিছে। গতিকে এই কথাটো কেনেকুৱা ধৰণৰ হৈছে আমি বুজি পোৱা নাই। আচলতে আজি কোনো ধৰণৰ বন্ধৰ দিন নহয়, তাৰ পাছতো আজি 12 বজালৈকে আপুনি অভিযোগ কৰা অনুসৰি কোনো ধৰণৰ তেখেতসকলৰ দায়িত্বভাৰ গ্ৰহণ কৰি থকা ব্যক্তি ইয়াত উপস্থিত নাই। তাৰমানে তেখেতসকলে কি বুজাব বিচাৰিছে যে এইটো ইয়াত নথকাৰ মূল উদ্দেশ্যটো বা কিহৰ সন্দৰ্ভত নাই, এইটো কিবা জনাইছে নেকি আপোনালোকে? আমি সেইটোৱে কথা কৈছো, তেখেতলোকে নাই, মানে তেখেতলোকে থাপি এই টেণ্ডাৰটো শেষ কৰিব বিচাৰিছে। সেইটো কাৰণে তেখেতলোকে ইয়াত অফিচলৈ অহা নাই, নাহি তেখেতলোকে বস্তুটো গাঁৱৰে ভাৱে ইয়াৰ পৰা পলায়ন কৰিছে। আৰু পলায়ন কৰি যাতে এই গোটেই প্ৰক্ৰিয়াটো কাইলৈ লাষ্ট ডেট দিছে, 6 তাৰিখে লাষ্ট ডেট দিছে টেণ্ডাৰ। গতিকে তেখেতলোকে পলায়ন কৰি ইয়ালৈ অফিচলৈ নাহি এই টেণ্ডাৰটো মনে মনে কৰিব বিচাৰিছে। আপোনালোকে ইয়াৰ পৰাই কি জনাব বিচাৰিব, যিহেতু সমগ্ৰ বিষয়টো চৰকাৰৰ এটা পক্ষ জড়িত হৈ থাকে বা বিভিন্ন বিভাগ ইয়াত জড়িত হৈ থাকে, তেখেতসকলক আপোনাৰ এই থানৰ পৰাই কি আপোনালোকে আহ্বান জনাব বিচাৰিব? আমি এইটোৱে ক'ব বিচাৰো, আমি টেণ্ডাৰ হৈছে ডিগবৈ সৌন্দৰ্য বৰ্ধন টেণ্ডাৰ হৈছে, তাৰ কাৰণে আমি ডিগবৈ পৌৰসভাক ধন্যবাদ দিছো, কিন্তু তাৰ লগতে গোটেই বস্তুটো যাতে আপোনালোকৰ সৰ্বজনীন হওক, ট্ৰেন্সপাৰেঞ্চি হওক, যাতে সকলোৱে কথাটো গম পাওক যে এইটো আপুনি চিণ্ডিকেট নহয়, সকলোৱে গম পায় এটা সুস্থ এটা টেণ্ডাৰ ইয়াত গঢ়ি উঠক। হয়, নিশ্চয়কৈ। আচলতে ইতিমধ্যে আমি অৱগত হৈছো, দল সংগঠনৰ ব্যক্তিসকলে যথেষ্ট ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। ডিগবৈ সৌন্দৰ্য বৰ্ধনৰ কাৰণে যি 10টাকৈ টেণ্ডাৰ তেখেতসকলে উলিয়াইছিল, তাৰে ভিতৰত মাত্ৰ কেৱল 8জন ব্যক্তিয়ে এই টেণ্ডাৰত অংশগ্ৰহণ কৰিছে আৰু কোনো ধৰণৰ তেখেতসকলে চৰকাৰী গাইডলাইন নমনাকৈ এনেধৰণৰ টেণ্ডাৰসমূহ ওলোৱা বুলি তেখেতসকলে অভিযোগ আনিছে। আৰু আগন্তুক দিনত আচলতে এই টেণ্ডাৰসমূহ খুব এটা নিয়াৰিকৈ কৰাৰ বাবে তেখেতসকলে দাবী জনাইছে। আৰু যি
তেখেতসকলৰ এই টেণ্ডাৰটোৰ সন্দৰ্ভত যি ধৰণৰ অভিযোগ আনিছে এই সমগ্ৰ বিষয়টো যাতে চৰকাৰে হস্তক্ষেপ কৰক আৰু খুব সুন্দৰভাৱে যাতে নিয়াৰিকৈ পালন কৰিবৰ বাবে তেখেতসকলে ইয়াৰ পৰাই অনুৰোধ জনালে।